ये दाव है देखो, स्पेशली देखो हम लोग का हाथ में भी हथियार है, लेकिन अभी तक नहीं रुका है, इस्तेमाल नहीं किया है अभी तक। इसीलिए लास्ट टाइम हम लोग बोल रहे हैं कि अभी से अगर कहीं में भी अगर होगा और इसमें समाधान नहीं होगा तो 3 दिन का अंदर कुछ न कुछ होने जा रहा है, सीधा बात है। হয় যেহেতুকে যোৱা কেইদিনমান পূৰ্বে ইটানগৰৰ চিম্পুত যি প্ৰভাস দলে নামৰ এজন মিচিং যুৱকক এজন অৰুণাচলৰ এজন ব্যক্তিয়ে যি দাৰে গপিয়াই হত্যা কৰিছিল। ইয়াৰ কেইদিনমান পিছতে পুনৰ 13 জুলাই তাৰিখে যি ৰয়িঙৰ বাংবেলিত যি আমাৰ মিচিং পুনৰ এজন যুৱকক কৰ্মৰত যুৱকক যি শংকৰ পেগু নামৰ এজন যুৱকক যি গুলিয়াই হত্যা কৰিছে। যে এই তদন্তৰ দাবীত আমি টিএমপিকে এমএমকে টিএমএমকে এই ৰুট ব্লকেট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো। আমি আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰক অৰুণাচল প্ৰদেশ চৰকাৰ আৰু গৃহ বিভাগক আমি প্ৰশ্ন কৰিব বিচাৰিছো। বাৰে বাৰে মিচিং যুৱকে যি কৰ্মৰ সন্ধানৰ অৰুণাচল প্ৰদেশত যি কাম কৰি আছে, আমাৰ কাম কৰা যুৱকসকলক অৰুণাচলৰ একাংশ ব্যক্তিয়ে কিয় গৰু ছাগলীক মাৰাৰ দৰে বাৰে বাৰে কিয় হত্যা কৰি আছে? আৰু বাৰে বাৰে এনেদৰে হত্যা কৰাৰ পিছতো অৰুণাচল চৰকাৰ আৰু অৰুণাচলৰ গৃহ বিভাগে বা পুলিচ প্ৰশাসনে আজিলৈকে কিন্তু কালপ্ৰিতসকলক এৰেষ্ট কৰি উচিত ন্যায় দিব পৰা নাই কিয়? উচিত ফাঁচি দিব পৰা নাই কিয়? যে আমি প্ৰশ্ন কৰিব বিচাৰিছো মিচিং ৰাইজে। আৰু আমি বাৰে বাৰে টিএমপিকে এমএমকে টিএমএমকে অৰুণাচল চৰকাৰক আমি দাবী জনাই আছো, স্মাৰক পত্ৰ প্ৰদান কৰি আহিছো। কিন্তু আজি 15-20 দিন হয় প্ৰভাস দলেৰ দোষীক আজিলৈকে কিন্তু কোনো অৰুণাচল চৰকাৰ বা অৰুণাচল গৃহ বিভাগ বা পুলিচ প্ৰশাসনে আজিলৈকে কৰায়ত্ব কৰি কিন্তু আজিলৈকে কোনো তদন্ত কৰিব নোৱাৰিলে। আমি সেইটো বাৰে বাৰে আমি মেমৰেণ্ডামত আমি দাবী জনাই আহিছো যে অসম অৰুণাচলৰ চৰকাৰে যুটীয়াভাৱে তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক। কিন্তু আজিলৈকে কোনো ধৰণৰ শাস্তি নহল। কি আমাৰ অৰুণাচল চৰকাৰে আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলক কি শান্তিপ্ৰিয় মানুহ বুলি ভাবিছে নেকি? আজি আমি প্ৰশ্ন কৰিব বিচাৰিছো। আমি বাৰে বাৰে আমি অশান্তি সৃষ্টি কৰিব বিচৰা নাই। আমি মাত্ৰ দাবী জনাইছো যে সমগ্ৰ অৰুণাচলবাসীক আমি দোষী সাজিব বিচৰা নাই। আমাৰ ৰুট ব্লকেট কৰি অৰুণাচল ব্যক্তিসকলক আমি হাৰাশাস্তি দিবৰ বাবে আমাৰ কোনো লক্ষ্য নহয়। কিন্তু আমাৰ এটাই লক্ষ্য যে আমাৰ মিচিং যুৱকসকলক যিসকল কালপ্ৰিতে যে গৰু ছাগলীক মাৰাৰ দৰে দাৰে গপিয়াই এজন আলফাক এজন কোনো ধৰণৰ দোষীক মাৰাৰ দৰে গুলিয়াই হত্যা কৰিব আৰু আমাৰ মিচিং সমাজে লাহেকে বহি থাকিম নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছো। সেইবাবে আমি অনিৰ্দিষ্ট কাললৈ অৰুণাচলৰ লোকসকলক বা অৰুণাচল চৰকাৰক আমি দাবী জনাবৰ কাৰণে এই ৰুট ব্লকেট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো। আৰু যেতিয়ালৈকে অৰুণাচল চৰকাৰে দোষীসকলক কালপ্ৰিতসকলক পাচি নিদিয়ে তেতিয়ালৈকে কিন্তু আমাৰ টিএমপিকে এমএমকে বহি নাথাকো আৰু অনিৰ্দিষ্ট কাললৈ এই কিন্তু আমাৰ ৰুট ব্লকেট কাৰ্যসূচী অব্যাহত থাকিব। আৰু যদি কালপ্ৰিতসকলক ফাঁচি নিদিয়ে কিন্তু ইয়াতকৈ আৰু কিন্তু আমাৰ আন্দোলন কিন্তু বৃহৎ হ'ব বুলি আমি ইয়াৰ পৰাই সকিয়নি দিছো। সেইটোকে আমি বাৰে বাৰে প্ৰশ্ন কৰিছো। আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে আমি আদি মিচিং নামেৰে আমি সংগঠন কৰি এনাজৰীৰ ৰছীডালেৰে আমি কাম কৰি আছো। নিচি হওক গালো হওক আমি ৱেলফেয়াৰ ছচাইটি গঠন কৰি আমি সামাজিক কামসমূহ কৰি আহিছো। কিন্তু একাংশ কালপ্ৰিতসকলে কিন্তু আমাৰ মানৱীয়তা কিয় বুজি পোৱা নাই? আৰু একাংশ কালপ্ৰিতসকলৰ মানৱীয়তা নাই নেকি? আমি এখন দুখন ৰাজ্যৰ মাজত আমি এটা এনাজৰী ৰছী আমি বান্ধু নেতা আমি গঢ়ি তুলিবৰ কাৰণে কাম কৰি আছো। কিন্তু এনেধৰণৰ কালপ্ৰিতসকলক অৰুণাচল চৰকাৰে কিয় বাৰে বাৰে কিন্তু এৰেষ্ট কৰিবলৈ বা উচিত শাস্তি দিবলৈ কুণ্ঠাবোধ কৰা নাই? আমি সেইটোৱে আমি ভাবিছো। কাৰণ আজিলৈকে প্ৰভাস দলে ইটানগৰত যি মানৱীয়তাই নোহোৱা নিচিনা যে গৰু ছাগলী একদম গাহৰি কাটা নিচিনা দাৰে গপিয়াই হত্যা কৰিলে, কিন্তু সেই কালপ্ৰিতজনক কিন্তু আজিলৈকে ফাঁচি দিবলৈ কিয় কিবা কৰিব পৰা নাই অৰুণাচল চৰকাৰে? কিন্তু আমি বাৰে বাৰে কৈছো অসম আৰু অৰুণাচল চৰকাৰে যুটীয়াভাৱে তদন্ত কৰক, তদন্ত কৰি কালপ্ৰিতজনক ফাঁচি দিব লাগে। কিন্তু আজিলৈকে অৰুণাচল চৰকাৰে গৃহ বিভাগে কৰিব নোৱাৰিলে। কিয় ৰক্ষণাবেক্ষণ দিছে অৰুণাচল চৰকাৰে? ইয়াৰ মাজত কিবা টকাৰ লেনদেন কৰিছে নেকি অৰুণাচল চৰকাৰে? আমি এনেধৰণৰ আমি অনুভৱ কৰিছো।
ये देखिए, स्पेशली मैं निसी कम्युनिटी को यही बोलना चाहूंगा कि कहाँ से वो लोग परमिशन मिला है बार बार आदमी को चोट करने के लिए, आदमी को मारने के लिए। अगर पेमा खांडू का गवर्नमेंट अगर उसको संभाल नहीं सकता है तो हम लोग असम की तरफ से, टीएमपी की तरफ से सीधा सीधी हम लोग बोल रहे हैं, खून का बदला खून लेंगे हम लोग, इसमें कोई कंप्रोमाइज नहीं होगा। अगर तीन दिन इसमें दिन देते हुए हम लोग अगर 3 दिन में अगर फांसी का सजा नहीं देगा तो कोर्ट हम लोग ले लेंगे, बाद में उसका जमींदार हम लोग का ऊपर में नहीं होगा। सीधा सीधी बात है। अरुणाचल गवर्नमेंट वही पेमा खांडू स्पेशली आपको बोल रहा हूँ कि निजी कम्युनिटी कहाँ से मिला है साहब इतना, वो लोग इतना 16-17 कम्युनिटी है वहां में जाति है अरुणाचल में, कोई भी नहीं कर रहा है, सिर्फ निजी इतना क्यों कर रहे हैं वो लोग। अल्लाह देखिए, होम मिनिस्टर को हम लोग उसने एप्लीकेंट किया था, उन्होंने अच्छा से भी बोला है हम लोग को, मतलब हम लोग जो एप्लीकेंट किया है उसको समाधान करने के लिए हम लोग तैयार है। लेकिन समाधान कहाँ, समाधान का उल्टा निसी भाई को भेज के और फिर एक को मारने दिया है, वो भी बंदूक से। मैं अरुणाचल गवर्नमेंट से यही कहना चाहता हूँ, हर आदमी के साथ में अगर बंदूक दिला देगा, लाइसेंस दिला देगा, वही लाइसेंस से क्या आदमी मारने के लिए लाइसेंस दिया है क्या? बंद करो वो सिस्टम को। वो ये सबको लेके क्या क्या साबित करना चाहते हैं अरुणाचल गवर्नमेंट? और वही निजी कम्युनिटी स्पेशली बोल रहा हूँ, हम लोग ये दाव है, देखो स्पेशली देखो, हम लोग का हाथ में भी हथियार है लेकिन अभी तक नहीं रुका है, इस्तेमाल नहीं किया है अभी तक। इसीलिए लास्ट टाइम हम लोग बोल रहे हैं कि अभी से अगर कहीं में भी अगर होगा और इसमें समाधान नहीं होगा तो 3 दिन का अंदर कुछ न कुछ होने जा रहा है, सीधा बात है। इसलिए होम मिनिस्टर और पेमा खांडू चीफ मिनिस्टर को भी हम लोग बताया जा रहा है, और निजी होशियार, निजी कम्युनिटी go back, निजी कम्युनिटी go back, निजी कम्युनिटी go back, अरुणाचल गवर्नमेंट हाय हाय, अरुणाचल गवर्नमेंट हाय हाय। कुछ भी इंसानियत नहीं है। कल का घटना भी ऐसा हुआ है, बोलता है दोस्ती है, बोला है दोस्ती है। एक रिजॉर्ट में कुछ बातें करने के लिए वो लोग गया है, उसका बाद डायरेक्ट बोला है कि हम तुमको शूट करेगा, शूट करेगा। क्या है शूट करेगा? बोलते शूट करते हैं आदमी को, थोड़ी ना ऐसा चलता है। अगर कुछ बंदूक चला के अगर शांति प्रिय ला सकता है तो चलो हम लोग भी भुग लेते हैं, हम लोग का भी पैसा है, हम लोग का भी ये दिल दिमाग है, तो चलो रास्ते में जाते हुए आदमी को भी हम लोग मार देते हैं। अगर समाधान हुई में होता है तो कोई नहीं होता है, इसलिए निश्चित ज्यादा ही हो रहा है। और इसमें बोलेगा कि कमेंट में बोलेगा कि तुम लोग ये है वो है, बोलो बहुत चुन चुका है हम लोग, लेकिन इस बार से हम लोग मानने वाला नहीं है।